প্ৰথমতে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি মোৰ এনেকুৱা শুভ মুহূৰ্তত আহি মোক সংগ দিয়াৰ বাবে। তো বহুত ধুনীয়া, মই একেবাৰে বহুত 100% ভোটত মই জয়ী হ'ম বুলি মোৰ আশা। কাৰণ বৰ্তমান যিটো চৰকাৰৰ অৱস্থা আৰু চৰকাৰৰ যিটো মইমতালি ৰাইজে বুজি পাইছে আৰু মই আচলতে কি এডভোকেচি কৰোঁ, কিন্তু মই যে আজি জনসাধাৰণৰ মাজত ওলাই আহিছোঁ, কিন্তু হয়তো জনসাধাৰণক মই এইখিনি জাগ্ৰত কৰিবলৈ আহিছোঁ যে কংগ্ৰেছেহে আমাৰ ধৰ্ম নিৰপেক্ষভাৱে সকলোকে শাসন কৰে, কিন্তু বিজেপিয়ে মইমতালিভাৱে ধৰ্মৰ দোহাই দি ইফাল সিফাল কৰি খেলি মেলিৰ সৃষ্টি কৰি দিছে আমাৰ সমাজখনত। মই ভাবোঁ সুস্থ সমাজ থকাটো বহুত দৰকাৰ, কাৰণ আমি সুস্থ সমাজত বসবাস কৰিব বিচাৰোঁ। কাৰণ শিক্ষিত মানুহখিনিক আমাৰ নতুন প্ৰজন্মৰ কাৰণে এখন সুস্থ পৰিৱেশৰ দৰকাৰ। আমি যেন ক'ৰবাত অসুস্থ ফিলিং কৰোঁ, সেইকাৰণে মই ইমান দূৰ হেৰি কৰি মই ভাবিছোঁ যে চেষ্টা কৰিলে উপায় ওলায়। মই চেষ্টা কৰি যাম, হয়তো মই চেষ্টা কৰিলে এজনেও বহুত পৰিৱৰ্তন কৰিব পাৰে। সেনেকৈ আমি যদি নেক্সট চৰকাৰ কৰিব পাৰোঁ, তেতিয়া হয়তো সুস্থ সমাজ আমাৰ ঘূৰি আহিব। আৰু সেই আশাৰে মই জনসাধাৰণৰ মাজলৈ আহিছোঁ। আমি সুস্থ সমাজ গঢ়িম, আমি কংগ্ৰেছ চৰকাৰ হ'ব, নিশ্চয় আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি একেলগে একত্ৰিত হৈ একে চাদৰ তলত বসবাস কৰিম আৰু যিটো মইমতালি সেইবিলাক নোহোৱা হ'ব। এইটোৱে মোৰ মনোনীত পদপ্ৰাৰ্থী জেছমিন আহমেদ বাইদেউৰ নিৰ্বাচনী কাৰ্যালয় আমি মুকলি কৰিলোঁ। আজি ইতিমধ্যে মুকলি অনুষ্ঠানত দেখিলে আমাৰ কংগ্ৰেছ দলৰ বিভিন্ন বিষয়ববীয়াসকল উপস্থিত আছে। অহা 7 তাৰিখে ভোট গ্ৰহণ হ'ব আৰু আমি নিশ্চিতভাৱে পল্লা জিলা পৰিষদত 5টা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰ লগতে আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জেছমিনা বাইদেউ জয়লাভ কৰিব। চাওক, কথাবিলাক গোটেইখিনি বিজেপিৰ পলিচি। এই যে আমাৰ ওপৰত যিখিনি অভিযোগ হৈছে, বাতৰি হৈছে, এই গোটেইখিনি বিজেপিৰ পলিচি। টিকেট নাপায় অলপ ক্ষোভ থাকিব পাৰে। যে আপোনালোকে দেখিছে, মোৰ বক্তব্যটো কৈছোঁ যে টিকেট বিচাৰি টিকেট নোপোৱা বহু ব্যক্তি আমাৰ দলখনত আহিছে, আজি আমাৰ মিটিঙত আছে, দলৰ হৈ কাম কৰিছে। গতিকে 2-4জনে টিকেট নাপায়, যিসকলে সদায় কেৱল ভাবে যে এই দলত থাকিম আৰু ময়েই টিকেট পাম আৰু টিকেট পালে দলৰ লগত আছোঁ, টিকেট নাপালে দলৰ লগত নাই, তেনেকুৱা 2-4জনে বদনাম কৰাটো স্বাভাৱিক। কিন্তু যিবিলাক কথা বাৰ্তা আলোচনা হৈছে লেনদেনৰ, কতোতো প্ৰমাণ দিব পৰা নাই, কোনো প্ৰমাণবিহীন। কাৰণ দলৰ পৰা তেওঁলোকে গুচি যাব, বেলেগ দলত যোগদান কৰিব, সেইকাৰণে দলক কেনেকৈ বদনামী কৰিব পাৰি তেনেকুৱা অভিযোগসমূহ দিছে। গতিকে দলৰ মজিয়াত কথাবিলাক আলোচনা কৰিব লাগে। দলক যিসকলে ভাল পায় তেওঁলোকে দলৰ ভিতৰতে আলোচনা কৰিব, মুকলিকৈ কিবা আলোচনা কৰে নেকি? অৰ্থাৎ তেওঁলোকে কেৱল স্বাৰ্থৰ কাৰণে এই দলটোক তেওঁলোকে ব্যৱহাৰ কৰিব বিচৰা ব্যক্তিসকলে আজি দলৰ বদনাম কৰি আছে। আৰু মই ভাবোঁ এইবোৰ আজি তল পৰিছে আৰু গোটেইখিনিৰ ইন্ধন যোগাইছে এজেপি আৰু বিজেপিয়ে। এজেপি বিজেপিৰ কাৰণে প্ৰচাৰ কাৰ্য তীব্ৰতৰ হৈছে কংগ্ৰেছৰ বদনাম। গতিকে আমি নিশ্চিতভাৱে কংগ্ৰেছৰ নিষ্ঠাবান কংগ্ৰেছ কৰ্মীসকলে টিকেট পাইছে, বহু নিষ্ঠাবান কংগ্ৰেছ কৰ্মীসকলে টিকেট পোৱা নাই, কিন্তু একেলগে টিকেট যিহেতু এটা টিকেট যিজনে পাইছে তেওঁৰ হৈ অকলে কাম কৰি আছে। আৰু আমি বৰপেটা জিলা পৰিষদ আমি গঠন কৰিম, বৰপেটাৰ যিমানকেইটা আঞ্চলিক পঞ্চায়ত আছে আমি গঠন কৰিম, আৰু এই পল্লা জিলা পৰিষদৰ লগতে পাকাবাদবাৰী বিধানসভা সমষ্টিত বেকি, পল্লা, পহুমাৰা, কালদিয়া 4টা জিলা পৰিষদ আমি গঠন কৰিম। 26টা গাঁও পঞ্চায়তৰ যি আঞ্চলিক সদস্যৰ পদপ্ৰাৰ্থীসকল আছে, পদপ্ৰাৰ্থীসকলেও জয়লাভ কৰিব। পাকাবাদবাৰীৰ লগতে বৰপেটা জিলাখনত কংগ্ৰেছ দলৰ যথেষ্ট ফলাফল ভাল হ'ব। অখিল গগৈ ডাঙৰীয়াৰ কথা মই পূৰ্বৰ পৰাই কওঁ, কোনো মানুহৰ লগত যেতিয়া আপুনি মিত্ৰতা কৰিব, বন্ধু কৰিব, বা কাৰোবাৰ লগত যেতিয়া আপুনি প্ৰেম কৰিব, প্ৰেম বন্ধুত্ব আৰু মিত্ৰতাত কিবা স্বাৰ্থ থাকিব পাৰে নেকি? প্ৰেম বন্ধুত্ব মিত্ৰতাত ৰাজহুৱাভাৱে কিবা গালি গালাজ কাজিয়া কৰিব পাৰি নেকি? কাৰোবাক দোষাৰোপ কৰিব পাৰি নেকি? গতিকে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰতিটো মুহূৰ্ততে আমাৰ চিন্তাধাৰা হ'ল 26ত হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোঁটৰ চৰকাৰখনক শাসনৰ পৰা বিদায় দিব লাগে। আৰু সেই বিদায় দিবলৈ যাওঁতে ধৰ্ম নিৰপেক্ষ নীতিত বিশ্বাসী
ৰাজনৈতিক দলৰ লগত কংগ্ৰেছ দলে সদায় মিত্ৰতা কৰিব বিচাৰে, কিন্তু সেই মিত্ৰতাৰ মাজত কোনো স্বাৰ্থ নাথাকিব, সেই মিত্ৰতাৰ মাজত কোনো স্বাৰ্থ নাথাকিব, সেই মিত্ৰতা কেৱল অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত হ'ব। কিন্তু অখিল গগৈ ডাঙৰীয়াই ঘৰৰ কথা পৰক কোৱা দি যিখিনি কথা ঘৰৰ ভিতৰত পাতিব লাগে সেইখিনি কথা সংবাদ মাধ্যমত সদায় কৈ থাকে, এবাৰ দুবাৰ নহয় কেইবাবাৰো ফাউল কৰি দিয়ে, আৰু যেতিয়াই তেওঁৰ মনৰ লগত কেতিয়াবা অমিল হৈ যায় লগে লগে সেইজনকে দোষাৰোপ কৰে, সেইজনকে বিভিন্ন কেতিয়াবা বিজেপিৰ এজেণ্ট বনাই দিয়ে, কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ লগত মিল থকা বনাই দিয়ে। গতিকে অসমৰ ৰাইজে চাই আছে, অসমৰ ৰাইজে চাই আছে যে আমাৰ কংগ্ৰেছ দলৰ নেতাসকলৰ ভাষ্য কি আৰু অখিল গগৈ ডাঙৰীয়াৰ ভাষ্য কি, ৰাইজে বিচাৰ কৰিব। আমি জানো ভাৰতবৰ্ষৰ পৰা অসমৰ পৰা বিজেপিক বিদায় দিবলৈ হ'লে কংগ্ৰেছ দলৰ নেতৃত্বত বিদায় দিব লাগিব, আৰু কংগ্ৰেছ দলৰ সেই বিজেপিক বিদায় দিয়া যাত্ৰা পথত অখিল গগৈ ডাঙৰীয়া যাতে হেঙাৰ হৈ থিয় নহয় তাৰ প্ৰতি তেখেতক মই আহ্বান জনাইছোঁ। আৰু অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি মই আহ্বান জনাওঁ, আপুনি অকণমান ধৈৰ্য ধৰক, ধৈৰ্যৰ শক্তি বঢ়াই লওক, অধৈৰ্য হ'লে আপুনি পিছলি যাব।